সেই সময়ত সূৰ্যৰ প্ৰথম কিৰণে পবিত্ৰ গংগা নদীৰ ঢৌৰ লগত মিলি এখন যেন সোণবৰণীয়া চাদৰ পাৰি থৈছিল। আকাশ বতাহ চাৰিওফালে কেৱল ভজন কীৰ্তন আৰু মন্ত্ৰৰ মধুৰ ধ্বনিত ধ্বনিত হৈ আছিল। গংগা নদীৰ পাৰত অনুষ্ঠিত হোৱা মহাকুম্ভত উপস্থিত আছিল লাখ লাখ শ্ৰদ্ধালু, তীৰ্থযাত্ৰী, বিভিন্ন সাধু সন্ন্যাসী, নাগা বাবাৰ দল। এয়া এনেকুৱা এক দৃশ্য আছিল যেন সকলো গংগা নদীৰ লগতে মিলি গৈছিল। আজিৰ এই বিশেষ কাহিনীটোলৈ আগবঢ়াৰ আগতে আপুনি যদি ভগৱান বিশ্বাস কৰে তেন্তে ভিডিঅ'টো এটা লাইক কৰি কমেণ্ট বক্সত হৰ হৰ মহাদেৱ নিশ্চয় লিখিব। এই সাধু সন্ন্যাসীৰ ভিৰৰ মাজত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল এগৰাকী বিশেষ ব্যক্তিয়ে। সেই ব্যক্তিগৰাকী আছিল অঘৰী সাধু ব্ৰজনাথ। অঘৰী ব্ৰজনাথ অন্য সাধু সন্ততকৈ সম্পূৰ্ণ বেলেগ আছিল। তেওঁৰ শৰীৰত গেৰুৱা বস্ত্ৰৰ সলনি ছাই সনা আছিল। তেওঁৰ জটাৰ চুলিয়ে শৰীৰটোৰ আধা অংশত ঢাকি ৰাখিছিল। তেওঁৰ চকুজুৰি ইমানেই তীব্ৰ আৰু গভীৰ নাছিল যে তেওঁ যেন সকলোৰে মনৰ গভীৰতা বুজিব পাৰিছিল। ডিঙিত নৰমুণ্ডৰ মালা আৰু হাতত ত্ৰিশূলে তেওঁক আৰু বেছি ৰহস্যময়ী কৰি তুলিছিল। সকলোৱে যেন তেওঁৰ ওপৰতেই দৃষ্টি নিবদ্ধ ৰাখিছিল। কিছুমানে ভক্তিভাৱেৰে তেওঁৰ চৰণ চুই আশীৰ্বাদ লৈছিল আৰু কিছুমানে তেওঁৰ এই দিব্য ৰূপ দেখি ভয়তে ওচৰলৈ যোৱা নাছিল। সাধু ব্ৰজনাথ লাহে লাহে গংগাৰ ফালে খোজ লৈছিল। তেওঁৰ প্ৰতিটো চাল চলনত এক অলৌকিক শান্তি বিৰাজ কৰিছিল। তেওঁ স্নান কৰাৰ উদ্দেশ্যেৰে গংগাৰ পানীত নামি গ'ল। সেই সময়ত তেওঁক দেখি এনেকুৱা লাগিছিল যেন মা গংগাৰ লহৰে তেওঁক গ্ৰহণ কৰিছিল। গংগাৰ পাৰত থকা সকলো ভক্ত তথা তীৰ্থযাত্ৰীয়ে হৰ হৰ মহাদেৱ বুলি চিঞৰিবলৈ আৰম্ভ কৰিছিল। সেই সময়তে তাত উপস্থিত হ'ল পুলিচৰ এটা দল। পুলিচৰ গাড়ীৰ শব্দ আৰু খাকী পোছাকে পৰিৱেশটো বেছ গম্ভীৰ কৰি তুলিছিল। পুলিচৰ দলটো দেখি তাত উপস্থিত থকা সকলো পিছুৱাই যাবলৈ আৰম্ভ কৰিছিল। কিন্তু একমাত্ৰ ব্ৰজনাথ তাত থিয় হৈ আছিল। তেওঁ যেন এই সকলোবোৰ আগৰে পৰাই গম পাইছিল। পুলিচ বিষয়া এজনে ভিৰক উদ্দেশ্যি চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, এই অঘৰীয়ে সাধু বাবাৰ বেশত মানুহক ঠগি আছে, প্ৰবঞ্চনা কৰি আছে। তেওঁক এতিয়া গ্ৰেপ্তাৰ কৰা হ'ব। পুলিচ বিষয়াজনৰ কথা শুনি উপস্থিত যাত্ৰী আৰু সাধু সন্ন্যাসীৰ মাজত এক হুলস্থুল পৰিৱেশৰ সৃষ্টি হ'ল। কিছুমানে ইয়াৰ বিৰোধ কৰিবলৈ আৰম্ভ কৰিলে আৰু কিছুমানে নিজৰ ভিতৰতে আলোচনা বিলোচনা কৰি মনে মনে থাকিল। পুলিচৰ দলটোৱে অঘৰী বাবা ব্ৰজনাথক ঘেৰি ধৰিলে। ইন্সপেক্টৰজনে খঙতে সুধিলে, তুমি ইয়াতে কি কৰিছা? তুমি নাজানা নেকি যে মানুহক প্ৰবঞ্চনা কৰা আৰু সমাজত অন্ধবিশ্বাস বিয়পোৱা এক ডাঙৰ অপৰাধ? তেতিয়া ব্ৰজনাথে শান্তভাৱে উত্তৰ দিলে, মহাশয়, মইতো কেৱল মোৰ সাধনাহে কৰি আছোঁ। এই সময়ত মা গংগাৰ বাহিৰে মোৰ কাৰো লগত একো সম্পৰ্ক নাই। ব্ৰজনাথৰ কথাখিনিত ইমানেই গভীৰতা আছিল যে পুলিচৰ দলটো কিছু সময়ৰ বাবে থমকি ৰৈছিল। কিন্তু পুলিচৰ দলটো নিজৰ উদ্দেশ্যৰ পৰা পিছুৱাই যোৱা নাছিল। তেওঁলোকে অঘৰী ব্ৰজনাথক ভিৰৰ মাজৰ পৰা পুলিচৰ গাড়ীলৈ টানি লৈ গ'ল। বহুতে বিৰোধ কৰিছিল যদিও পুলিচৰ আগত কোনেও মাত মাতিব পৰা নাছিল। তাৰ মাজতে ব্ৰজনাথে কোনো বিৰোধ নকৰাকৈ গ্ৰেপ্তাৰ কৰিবলৈ নিজকে পুলিচৰ ওচৰলৈ আগবঢ়াই দিছিল। ব্ৰজনাথক গ্ৰেপ্তাৰ কৰা দেখি গংগা নদীৰ লহৰো যেন শান্ত হৈ পৰিছিল। ক'বলৈ যেন বহুতেই আছিল কিন্তু ক'ব পৰা নাছিল। উপস্থিত ভিৰৰ মাজৰ বহুতেই কোৱাকুই কৰিছিল যে এইজন কোনো সাধাৰণ সাধু নহয়, এওঁ ভগৱান শিৱৰে কোনো ৰূপ হ'ব পাৰে। পুলিচে এই অঘৰী সাধুক গ্ৰেপ্তাৰ কৰি নিশ্চয় ডাঙৰ ভুল কৰিছে। এই ঘটনাটোৱে মহাকুম্ভৰ পৰিৱেশেই সলনি কৰিছিল। সকলোৰে মনত বহুত প্ৰশ্নই ভুমুকি মাৰিবলৈ ধৰিলে। কোন আছিল এই সাধুজন? তেওঁ কি সঁচাকৈ প্ৰবঞ্চনা কৰিছিল নেকি? নে তেওঁ কোনো গভীৰ ৰহস্যৰ বাহক আছিল? লাহে লাহে অঘৰী বাবা ব্ৰজনাথক লৈ পুলিচৰ গাড়ীখন মহাকুম্ভৰ কোলাহলৰ পৰা আঁতৰি গৈ আছিল। বাবা ব্ৰজনাথে চকু মুদি শান্তিৰে বহি আছিল। পুলিচ ইন্সপেক্টৰ বিজয়, যি কঠোৰ আচৰণৰ বাবে প্ৰসিদ্ধ আছিল, তেওঁ বাবা ব্ৰজনাথলৈ ঘূৰি চাই ক'বলৈ ধৰিলে, তোমালোকৰ দৰে মানুহে ধৰ্মৰ নামত মানুহক মূৰ্খ সজাই আছা। সঁচা কথা ক'বলৈ সাজু হৈ থাকা। ইন্সপেক্টৰ বিজয়ৰ কথা শুনি ব্ৰজনাথে চকু মেলি চালে। তেওঁৰ দৃষ্টি ইমানেই তীক্ষ্ণ আছিল যে বিজয় এক মুহূৰ্তৰ বাবে সহজ হ'ব পৰা নাছিল। কিন্তু বিজয়ে তেতিয়াও বাবা ব্ৰজনাথক প্ৰশ্ন কৰিয়েই আছিল, তুমি এইদৰে কিমানক ঠগিছা, প্ৰবঞ্চনা কৰিছা?
তুমি কাৰ কথা মতে এনে কৰিছা? কিন্তু অঘৰী ব্ৰজনাথে একো কোৱা নাছিল। তেওঁ যেন তেওঁৰ লগত কি ঘটি আছে একো অনুভৱেই কৰা নাছিল। কিন্তু সাধুৰ এই মৌনতা ইন্সপেক্টৰ বিজয়ৰ বাবে অসহ্যকৰ হৈ পৰিছিল। বিজয়ৰ মনত মহাকুম্ভৰ বিভিন্ন ঘটনাই ভুমুকি মাৰিছিল। ৰাতিপুৱাই তেওঁ খবৰ পাইছিল যে মহাকুম্ভত এজন অঘৰী বাবাই মানুহক ঠগি আছে। বহু তীৰ্থযাত্ৰীয়ে আপত্তি কৰিছিল যে ব্ৰজনাথ নামৰ অঘৰী বাবাজনে মহাকুম্ভত গংগা স্নান, পূজাপাঠ আদিৰ বাবে যাত্ৰীৰ পৰা পইচা পাতিৰ লগতে গহনা পাতি লৈ আছে। কেইগৰাকীমান মহিলাই ব্ৰজনাথক দোষাৰোপ কৰি এয়াও কৈছিল যে তেওঁলোকে তেওঁলোকৰ ল'ৰা ছোৱালীৰ বেমাৰৰ চিকিৎসাৰ বাবে বহু পইচা পাতি দিছে। বিনিময়ত তেওঁ মাত্ৰ চাই আৰু মালাহে দিছে। এগৰাকী ব্যক্তিয়েতো এয়া কৈ সাধু ব্ৰজনাথক দোষাৰোপ কৰিছে যে বাবাই তেওঁক ধনী হোৱাৰ উপায় কোৱাৰ নামত তেওঁৰ পৰা বহু পইচা পাতি লৈছে। সকলোৰে আপত্তিৰ আবেদনৰ ভিত্তিত পুলিচে সাধুজনক গ্ৰেপ্তাৰ কৰিবলৈ গংগা ঘাটত উপস্থিত হৈছিল। ইন্সপেক্টৰে জেলৰ ভিতৰত সাধুক এটা অন্ধকাৰ কোঠাত বন্ধ কৰি থলে। কোঠাটোৰ অৱস্থা বহুতেই বেয়া আছিল। অঘৰী সাধুৱে শান্ত হৈ কোঠাটোৰ এটা চুকত বহিলে। জেলৰ অন্য কয়দীবিলাকে সাধুক আচৰিত ধৰণে চাই আছিল। সিহঁতে নিজৰ মাজতে পাতিছিল যে এইজন অঘৰী সাধু হয়, তেওঁৰ ওচৰত অলৌকিক শক্তি আছে। পিছলৈ এই সাধু আমাৰ বাবে সমস্যা হৈ নুঠিলেই হ'ল। জেলত থকা পুলিচ কৰ্মচাৰীও বাবা ব্ৰজনাথক লৈ সংশয়ত আছিল, ভয়ত আছিল। তাৰ মাজতে ইন্সপেক্টৰ বিজয়ে ক'লে, যিয়েই নহওক মই এই সাধুজনৰ সত্য কি জানিব বিচাৰোঁ। তেওঁ এনেদৰে শান্ত হৈ বহি থকাটো মোৰ সহ্য হোৱা নাই। ব্ৰজনাথে কিন্তু একো বিৰোধ কৰা নাছিল। তেওঁ চকু মুদি কেৱল ধ্যানত লীন হৈ গৈছিল। কিছু সময় পিছত এনে এটা পৰিৱেশৰ সৃষ্টি হ'ল যেন সময় আগবঢ়াৰ নামেই লোৱা নাছিল। জেলৰ পুলিচ কৰ্মচাৰীসকলেও এক অন্য ধৰণৰ পৰিৱেশৰ অনুভৱ কৰিব পাৰিছিল। সাধুক বন্ধ কৰি থোৱা কোঠাটোত এক বিচিত্ৰ ঘটনা ঘটিল। ব্ৰজনাথক বন্ধ কৰি থোৱা কোঠাটোৰ ওচৰত কৰ্তব্যৰত পুলিচ কৰ্মচাৰী এজনে দেখিলে যে কোঠাটোৰ চাৰিওফালৰ পৰা এক পাতলীয়া পোহৰে ভুমুকি মাৰিবলৈ আৰম্ভ কৰিছিল। পুলিচ কৰ্মচাৰীজনে ভ্ৰম বুলি ভাবি আওকাণ কৰিলে। কিন্তু তাৎক্ষণিকভাৱে জেলৰ চাৰিওফালে এক আচৰিত ধৰণৰ শান্তি বিয়পি পৰিল। সাধাৰণতে জেলৰ ভিতৰত যি হাল্লা হুলস্থুল চলি থাকে সেয়া মুহূৰ্ততে শান্ত হৈ পৰিছিল। কেইজনমান কয়দীয়ে দাবী কৰিছিল যে সাধুজনে ধ্যান কৰি থকাৰ সময়ত তেওঁ শূন্যতে উপঙি আছিল। পুলিচ বিষয়াসকলে এয়া বিশ্বাস কৰা নাছিল যদিও তেওঁলোকে এক অসামান্য পৰিৱেশ অনুভৱ কৰিব পাৰিছিল। মহাকুম্ভৰ পৰা এজন সাধু গ্ৰেপ্তাৰ কৰা এই খবৰটো চাৰিওফালে তীব্ৰ গতিত বিয়পি পৰিছিল। বহু শ্ৰদ্ধালুৱে আলোচনা কৰিছিল যে ব্ৰজনাথ কেতিয়াও এজন ঠগ হ'ব নোৱাৰে। এগৰাকী মহিলাই এয়াও ক'লে যে তেওঁতো আমাৰ পৰা একোৱেই বিচৰা নাছিল, তেওঁতো কেৱল ভগৱান শিৱৰ জপহে কৰি আছিল। যদি তেওঁ ঠগেই আছিল তেন্তে তেওঁৰ ওচৰত যথেষ্ট ধন সম্পত্তি থাকিলহেঁতেন। আনফালে কিছুমানে আকৌ পুলিচৰ ব্যৱস্থাটোক প্ৰশংসা কৰিছিল। যদি তেওঁ নিৰ্দোষী তেন্তে তেওঁ বেছি সময় জেলত থাকিব নালাগে। বাবা ব্ৰজনাথৰ শান্ত আৰু গহীন গম্ভীৰ স্বভাৱে ইন্সপেক্টৰজনৰ মনত কৌতূহলৰ সৃষ্টি কৰিছিল। ক'ৰবাত মই ভুল কৰা নাইতো? যদি এই মানুহজন সঁচাকৈ ঠগ তেন্তে তেওঁ ইমান শান্ত হৈ কেনেকৈ বহি থাকিব পাৰে? এই মানুহজন অন্য কয়দীতকৈ অলপ বেলেগ, গতিকে আমি এওঁৰ বিষয়ে জানিবলৈ অলপ গভীৰতালৈ যাব লাগিব। যিখন জেলত অঘৰী ব্ৰজনাথক ৰখা হৈছিল সেই জেলখন অতি ভয়ানক আছিল। চাৰিওফালে অন্ধকাৰে আৱৰি আছিল। তাৰ মাজতে এখন সৰু খিৰিকীৰে ব্ৰজনাথ থকা কোঠাটোৰ ভিতৰলৈ পোহৰ আহিছিল যদিও অন্ধকাৰ নাখিব পৰা সেয়াই যথেষ্ট নাছিল। ইন্সপেক্টৰ বিজয়ে সেইবাবে বাবা ব্ৰজনাথক তাত ৰাখিছিল যাতে এনে পৰিৱেশত তেওঁ নিজেই সকলো কথা কৈ দিয়ে। কিন্তু অঘৰী বাবা ব্ৰজনাথ ইয়াৰ সম্পূৰ্ণ বিপৰীত আছিল। তেওঁ কেৱল ধ্যানত লীন আছিল। এনেকুৱা লাগিছিল যেন তেওঁ অন্য এক পৃথিৱীতহে বিচৰণ কৰি আছে। এই মৃত্যু লোকৰ লগত তেওঁৰ যেন কোনো সম্বন্ধই নাই। বাবা ব্ৰজনাথৰ কোঠাটোৰ পৰা লাহে লাহে কিছুমান শব্দৰ উৎপত্তি হৈছিল। এনে লাগিছিল যেন এয়া কোনো মন্ত্ৰোচ্চাৰণৰ ধ্বনি। কোঠাটোৰ বাহিৰত কৰ্তব্যৰত পুলিচ কৰ্মচাৰী এজনে আন এজন কৰ্মচাৰীক সুধিলে, তুমি কিবা এটা শব্দ অনুভৱ কৰিব পাৰিছানে, শুনিছানে? কিন্তু আনজন কৰ্মচাৰীয়ে একো শুনা নাছিল। তেতিয়া পুলিচ কৰ্মচাৰীজনে মনত অলপ সাহস গোটাই লৈ বাবা ব্ৰজনাথ থকা কোঠাটোলৈ ঘূৰি চালে আৰু অবাক হৈ পৰিল। কৰ্মচাৰীজনে দেখিলে যে বাবা ব্ৰজনাথৰ চাৰিওফালে পোহৰে আৱৰি আছিল আৰু সেই পোহৰে কোঠাটোৰ অন্য বেৰবোৰো চমকিত কৰি তুলিছিল।
সাধুৰ চকু দুটা বন্ধ আছিল। তেওঁ ধ্যানত লীন আছিল, কিন্তু তেওঁৰ উপস্থিতি ইমানেই প্ৰবল আছিল যে জেলৰ দেৱালবিলাকেও সেয়া অনুভৱ কৰিব পাৰিছিল। জেলত থকা অন্য কয়দীয়েও এই শক্তি অনুভৱ কৰিব পাৰিছিল। জেলত থকা অন্য কয়দীৰ মাজৰ এজন, যি অতি হিংস্ৰ আছিল, তেওঁ প্ৰথমবাৰৰ বাবে শান্ত হৈ পৰিছিল। সেই কয়দীজনে অন্য কয়দীক ক'লে, এই সাধু কোনো সাধাৰণ সাধু হ'বই নোৱাৰে। আনফালে ইন্সপেক্টৰ বিজয়ৰ অস্থিৰতা বাঢ়ি গৈ আছিল। তেওঁ বাৰে বাৰে বাবা ব্ৰজনাথ থকা কোঠাটোলৈ চাই আছিল। তেওঁ তেওঁৰ সহকৰ্মী এজনক ক'লে, মই ভাবিবই পৰা নাই এই মানুহজন কেনেকৈ ইমান শান্ত হৈ বহি থাকিব পাৰে। কিবা এটাতো ৰহস্য নিশ্চয় আছে। হয় তেওঁ ঠগ, নহ'লে তেওঁ তাতকৈও বেছি কিবা এটা। এই বুলি কৈ ইন্সপেক্টৰ বিজয়ে নিজেই কোঠাটোৰ ওচৰলৈ গ'ল, য'ত অঘৰী বাবাই ধ্যানত লীন হৈ আছিল। ইন্সপেক্টৰ বিজয় থতমত খালে। সাধুৰ চাৰিওফালৰ পৰা ওলোৱা পোহৰে তেওঁক যেন সাধুৰ ওচৰলৈ এক প্ৰকাৰ টানি আনিছিল। বিজয়ে মনতে অলপ সাহস গোটাই খঙৰ সুৰত সাধু ব্ৰজনাথক সুধিলে, তুমি কোন হয়? তুমি সঁচাকৈয়ে ঠগ নেকি? নে এয়া তোমাৰ কোনো চল চাতুৰি? ব্ৰজনাথে লাহে লাহে চকু মেলিলে। তেওঁৰ চকুত এক অদ্ভুত চমকনি আছিল। তেওঁ ইন্সপেক্টৰ বিজয়ৰ প্ৰশ্নৰ উত্তৰত ক'লে, মই সেইজন যি সকলোৰে মাজত থাকে। তুমি যি প্ৰশ্ন মোক কৰিছা সেই প্ৰশ্নটোৰ উত্তৰ তুমি তোমাৰ ভিতৰত বিচৰা। সাধু ব্ৰজনাথৰ এই উত্তৰত ইন্সপেক্টৰ বিজয় সন্তুষ্ট হ'ব পৰা নাছিল। বিজয়ে পুনৰ সাধুজনক প্ৰশ্ন কৰিব বিচাৰিছিল, কিন্তু তেওঁ পুনৰ ধ্যানত বহিল। ৰাতি আৰু গভীৰ হৈ আহিছিল। জেলৰ সকলো কয়দী শুই পৰিছিল, কিন্তু অন্ধকাৰ কোঠাটোৰ দায়িত্বত থকা চিপাহীজন এতিয়াও অস্থিৰ হৈ আছিল। হঠাৎ কোঠাটোৰ পৰা এটা ডাঙৰ শব্দ চিপাহীজনে শুনিলে। লগে লগে তেওঁ ইন্সপেক্টৰ বিজয়ৰ ওচৰলৈ গ'ল আৰু ক'বলৈ ধৰিলে, ছাৰ, অন্ধকাৰ কোঠাটোৰ পৰা এটা বিকট শব্দ শুনিবলৈ পোৱা গৈছে। তাত কিবা এটা হৈ আছে ছাৰ। চিপাহীজনৰ কথা শুনি বিজয় আৰু তেওঁৰ সহকৰ্মী অন্ধকাৰ কোঠাটোৰ ওচৰ পালেগৈ। তেওঁলোকে দেখিলে যে কোঠাটোৰ দেৱালবোৰ নিজে নিজেই কঁপি আছিল। অঘৰী বাবা ব্ৰজনাথৰ চাৰিওফালে পোহৰে আৱৰি ধৰিছিল। এনে লাগিছিল যেন কোনো অদৃশ্য শক্তিয়ে কাম কৰি আছে। সেই সময়তে জেলৰ সকলো কয়দী সাৰ পালে। তেওঁলোকে ভয়ভীত হৈ কোঠাটোৰ ফালে চাই আছিল। কিছুমান কয়দী যিয়ে সাধুৰ বিষয়ে নেতিবাচক চিন্তা কৰিছিল, এতিয়া তেওঁলোক সাধুৰ চৰণত পৰিবলৈ সাজু আছিল। এইজন কোনো সাধাৰণ মানুহ নহয়। তেন্তে তেওঁ কি ভগৱান মহাদেৱৰ এটা অৱতাৰ নেকি? জেলৰ ভিতৰত এনেকুৱা কিছুমান কয়দী আছিল যিয়ে জেলৰ ভিতৰতে বেয়া কাম কৰিছিল, জেলৰ নিয়ম কানুন পালন কৰা নাছিল। তেওঁলোক একেবাৰে শান্ত হৈ পৰিছিল। কিছুমান কয়দীয়ে কি বুজিছিল নাজানো, কিন্তু উচুপি উচুপি কান্দি আছিল। তাৰ ভিতৰত কোনোবাই কৈ আছিল যে মই জীৱনত বহুত পাপ কৰিছোঁ আৰু এই সাধু বাবাজনে মোক চাই আছে। এই সকলোবোৰ দেখি ইন্সপেক্টৰ বিজয় বিচলিত হৈ পৰিল। যাৰ পৰিচয় আছিল এজন কঠোৰ ইন্সপেক্টৰ। তেওঁ নিজকে নিজে কৈ আছিল, এই মানুহজন সঁচাকৈ কোনো ঠগ প্ৰবঞ্চক হ'ব পাৰে নেকি? নে তেওঁ আমাৰ সন্মুখত এনে এটা অৱস্থাত আছে যি আমাৰ বুজা শক্তিৰ বাহিৰত? এই বুলি মনতে ভাবি বিজয়ে সাধুক পুনৰ সুধিলে, এইবোৰ কি? তুমি এনে কি কৰিছা যাৰ বাবে এই অন্ধকাৰ কোঠাটো তোমাৰ শক্তিৰে ভৰি আছে? সাধু ব্ৰজনাথে চকু মেলি বিজয়ৰ ফালে চাই ক'লে, তুমি যি দেখিছা এই সকলো তোমাৰ অন্তৰাত্মাৰেই প্ৰতিবিম্ব। ভয় তোমাৰ কল্পনা, আৰু যি প্ৰকাশ বা পোহৰ তুমি দেখিছা সেয়াই সত্য। ৰাতি ৩য় প্ৰহৰত এটা অসাধাৰণ ঘটনা ঘটিল। জেলৰ লোহাৰ দুৱাৰ, য'ত অসংখ্য মজবুত তলা ওলমি থাকে, সেই দুৱাৰখন হঠাৎ নিজে নিজেই খোল খালে। এয়া দেখি সকলো চিপাহী আৰু কয়দী আচৰিত হৈ পৰিল, অবাক হৈ পৰিল। এয়া কেনেকৈ হ'ল? ভয় আৰু খঙত বিজয়ে সুধিলে, কিন্তু সাধুজন তেতিয়াও শান্ত হৈ ধ্যানত বহি আছিল। কিছু সময় পিছত সাধুৱে ক'লে, যি বন্ধ হৈ থাকে তাক খুলিব পাৰি, যি খোলা হৈছে সেয়া সত্যৰ পথ প্ৰশস্তিৰ বাবে। সাধুৰ শব্দৰ লগত জেলৰ ভিতৰতে এটা দিব্য পৰিৱেশৰ সৃষ্টি হ'ল। এনেকুৱা লাগিছিল যেন জেলখন জেল নহয়, এখন তীৰ্থস্থানহে। জেলৰ ভিতৰত থকা কয়দীসকলে অনুভৱ কৰিলে যে তেওঁলোকে বছৰ বছৰ ধৰি ভুগি অহা অশান্তি, ভয়, বেমাৰ আজাৰ আদি নাইকিয়া হৈ মন শান্ত হৈ পৰিছে। এজন কয়দী, যি বহু বছৰৰ পৰাই উশাহ নিশাহ লোৱাত কষ্ট পাই আছিল, তেওঁ ক'বলৈ ধৰিলে, চোৱা, মই ভালকৈ উশাহ ল'ব পাৰিছোঁ আৰু মোৰ বুকুৰ বিষো এতিয়া নাই। এয়া কেনেকৈ হ'ল? তেতিয়া সাধুজনে গম্ভীৰ মাতেৰে ক'লে, এই সংসাৰ এক শক্তিৰ অধীন, আৰু তুমি যেতিয়া সেই শক্তিক চিনি পাবা
তেতিয়া সকলো স্পষ্ট ৰূপত দেখা দিব। মোৰ উপস্থিতি তেতিয়া ইয়াত কোনো দুৰ্ঘটনা নাই। মই তোমালোকৰ ভিতৰত থকা সেই শক্তিক জগাবলৈ আহিছোঁ, যাক তোমালোকে আওকাণ কৰি আহিছা। ইন্সপেক্টৰ বিজয়ে যিয়ে সাধুক এতিয়াও এজন ঠগ বুলি ভাবি আছিল, তেওঁ প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলে যে এইজন কোনো সাধাৰণ ব্যক্তি নহয়। বিজয়ে সহকৰ্মীসকলক মাতি ক'লে, তোমালোকে এটা কাম কৰা, তোমালোকে এই মানুহজনৰ বিষয়ে আৰু অধিক তথ্য সংগ্ৰহ কৰা। মই তেওঁৰ বিষয়ে গভীৰভাৱে জানিব খোজোঁ। মই জানিব বিচাৰোঁ তেওঁৰ উপস্থিতিত এইবোৰ কেনেকৈ সম্ভৱ হৈছে, তেওঁৰ অতীত কি। জেলৰ কয়েদী, চিপাহী, আনকি ইন্সপেক্টৰ বিজয়ৰ মনতো এতিয়া সাধুৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ জাগি উঠিছিল। কিন্তু এটা ডাঙৰ প্ৰশ্ন এতিয়াও বিজয়ৰ মনত ঘূৰি ফুৰিছিল যে এই সাধু ব্ৰজনাথে এই শক্তিৰ অধিকাৰী কেনেকৈ হ'ল, তেওঁ আচলতে কি কৰে। বিজয়ৰ সহকৰ্মীসকলে সাধুৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ বুলি কুম্ভ মেলালৈ গ'ল। বিভিন্ন জনৰ পৰা জানিবলৈ বিচাৰিলে যে সাধু ব্ৰজনাথ প্ৰকৃততে কোন। সাধু ব্ৰজনাথৰ জন্ম হৈছিল এখন সৰু গাঁৱত। খুব কম বয়সৰ পৰাই তেওঁ আধ্যাত্মৰ ফালে ঢাল খাইছিল। তেওঁ জংঘলৰ মাজত বহি ঘণ্টা ধৰি ঘণ্টা ধ্যান কৰিছিল। গাঁৱৰ ৰাইজে তেওঁক অলপ আচৰিত ধৰণে চাইছিল, কাৰণ তেওঁ আন ল'ৰা ছোৱালীতকৈ অলপ বেলেগ আছিল। কিন্তু তেওঁৰ মনৰ শান্তি আৰু দৃঢ়তাই তেওঁক বিশেষ কৰিলে। এদিন এজন বিশেষ ৰহস্যময়ী সাধু ব্ৰজনাথৰ গাঁৱলৈ আহিছিল, আৰু তেওঁ ব্ৰজনাথক চিনি পাইছিল আৰু কৈছিল যে তই কোনো সাধাৰণ বালক নহয়, তোৰ ভিতৰত এনেকুৱা কিবা এটা আছে যাৰ সমস্ত সংসাৰক সলনি কৰাৰ ক্ষমতা আছে। তই ভগৱান মহাদেৱৰ পথেৰে আগবাঢ়িব লাগিব। সেইদিনাৰ পৰাই সাধু ব্ৰজনাথ সেই সাধুজনৰ লগত হিমালয়ৰ ফালে আগবাঢ়িলে। হিমালয়ত গৈ তেওঁ কঠোৰ তপস্যা কৰিলে। হিমালয়ত পোৱা গছ লতিকা, ফল মূল আদিৰে জীৱন নিৰ্বাহ কৰিছিল। এই কঠোৰ সাধনাই তেওঁক অলৌকিক শক্তি প্ৰদান কৰিছিল। কিন্তু এই সকলো তেওঁ কেৱল মাত্ৰ ভগৱান শিৱৰ প্ৰতি সমৰ্পিত হৈ কৰিছিল। অন্ধকাৰ গুহাত কঠোৰ তপস্যাৰ অন্তত তেওঁ মহাদেৱৰ পৰা আশীৰ্বাদো পাইছিল যে তেওঁ মানুহক ভগৱান মহাদেৱৰ মাৰ্গ দেখুৱাব, মানৱ জাতিৰ কল্যাণৰ কাৰণে কাম কৰিব। কিন্তু এই কাম অত্যন্ত কঠিন। আনকি যেতিয়াই তেওঁ বিপদত পৰিব, তেতিয়া ভগৱান মহাদেৱৰ শক্তিয়ে সদায় তেওঁক মুক্তিৰ পথ দেখুৱাব। লাহে লাহে এই সকলো ৰহস্য ইন্সপেক্টৰ বিজয় আৰু তেওঁৰ সহকৰ্মীসকলে গম পালে। এজন সহকৰ্মীয়ে বিজয়ক ক'লে, ছাৰ, এই সাধুজন প্ৰত্যেকটো কুম্ভমেলাতে উপস্থিত থাকে। তেওঁৰ বিষয়ে বহুতে ইতিবাচক কথাকেই কৈছে। আনকি যিগৰাকী মহিলাই তেওঁৰ ওপৰত ঠগ প্ৰবঞ্চকৰ আৰোপ লগাইছিল, তেওঁ এতিয়া মানিবলৈ বাধ্য হৈ পৰিছে যে সাধু ব্ৰজনাথে কেৱল পূজা পাঠহে কৰে। তেওঁ কাৰো পৰা একো নলয়। তেওঁ মানৱ কল্যাণৰ হকে কাম কৰে। আমি কিজানি ক'ৰবাত ভুল কৰিছোঁ। লাহে লাহে ইন্সপেক্টৰ বিজয়েও কথাবোৰ বুজি পালে। এজন এজনকৈ সকলোৱে আহি ব্ৰজনাথৰ ইতিবাচক কথাকেহে ক'বলৈ ধৰিলে, যিসকলে প্ৰথমতে ব্ৰজনাথক ঠগ প্ৰবঞ্চক বুলি দোষাৰোপ কৰিছিল। এগৰাকী মহিলাই ক'লে, তেওঁ মোৰ ল'ৰাৰ বেমাৰৰ চিকিৎসাৰ বাবে যি চাই দিছিল সেয়া সঁচাই কামত আহিল। মোৰ ল'ৰা এতিয়া সম্পূৰ্ণ সুস্থ। যি কাম বহু চিকিৎসকে কৰিব পৰা নাছিল, সেই কাম এই অঘৰী বাবা ব্ৰজনাথে কৰিলে। সেয়েহে মই ভাবোঁ তেওঁক জেলত অন্ধকাৰ কোঠাত ৰখা অনুচিত। যেতিয়া সকলোৱে সাধু ব্ৰজনাথক জেলৰ পৰা উলিয়াই দিয়াৰ কথা ক'লে, তেতিয়া ইন্সপেক্টৰ বিজয়েও কথাটো মানি ল'বলৈ বাধ্য হ'ল। সাধু ব্ৰজনাথক জেলৰ অন্ধকাৰ কোঠাৰ পৰা উলিয়াই অনাৰ উদ্দেশ্যেৰে যেতিয়া বিজয় কোঠাটোৰ ওচৰলৈ গ'ল, তেতিয়া বিজয়ে দেখিলে যে সাধু ব্ৰজনাথৰ চাৰিওফালে যেন এক দিব্য শক্তিয়ে ঘূৰি ফুৰি আছিল আৰু তেওঁ ধ্যানত বিলীন হৈ আছিল। কিছু সময় পিছত ব্ৰজনাথে চকু মেলিলে আৰু বিজয়ৰ ফালে চাই হাঁহিলে। বিজয়ে বুজি পালে সাধু ব্ৰজনাথক সসন্মানে পুনৰ কুম্ভমেলালৈ লৈ যোৱা হ'ল। মেলাত উপস্থিত হৈ সাধু ব্ৰজনাথে সকলো শ্ৰদ্ধালুক উদ্দেশ্যি ক'লে, আমি যদি আমাৰ এই পৃথিৱীখনক সুন্দৰ কৰিব খোজোঁ, তেন্তে আমি আমাৰ ভিতৰত থকা শক্তি চিনি পাব লাগিব আৰু তাক জগাব লাগিব। নিজৰ সংসাৰখন, নিজৰ জীৱনটো সুন্দৰ কৰিবলৈ হ'লে নিজৰ ভিতৰত থকা ভয়টোক নিবাৰণ কৰিব লাগিব। যি সত্য তাক মানিব লাগিব। তেতিয়া এই সংসাৰ সুন্দৰ হৈ উঠিব। এই বুলি কৈ সাধু ব্ৰজনাথে গুৰু গম্ভীৰ খোজেৰে মেলাৰ পৰা বিদায় মাগিলে। প্ৰিয় দৰ্শক, সঁচাই আপুনি যদি আপোনাৰ জীৱনটো সুন্দৰ কৰিব খোজে, তেন্তে আপুনি আধ্যাত্মৰ ফালে অলপ হ'লেও ঢাল খাবই লাগিব। আধ্যাত্ম অবিহনে জীৱন কেতিয়াও সুন্দৰ হ'ব নোৱাৰে। ভৌতিক জীৱনে সুখ নিশ্চয় দিব পাৰে, কিন্তু চিৰ শান্তি কেতিয়াও প্ৰদান কৰিব নোৱাৰে। আৰু আপুনি যদি দুয়োটাৰে ভাৰসাম্য ৰক্ষা কৰি চলে,
তেন্তে আপোনাৰ সমান সুখী এই সংসাৰত আৰু কোনো নোলাব। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।